মুহূৰ্তৰ ব্ৰেকিং নিউজ তেজেৰে ৰক্তাক্ত হৈ পৰিল শিৱসাগৰৰ সাই বিকাশ একাডেমি। সাই বিকাশ একাডেমিৰ ছাত্ৰৰ হাতত প্ৰাণ গ'ল সাই বিকাশ একাডেমিৰ অধ্যক্ষ ৰাজেশ বাবুৰ। এই মুহূৰ্তৰ এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে। ছাত্ৰৰ হাতত প্ৰাণ গ'ল অধ্যক্ষৰ। তেজেৰে ৰক্তাক্ত হৈ পৰিছে শিৱসাগৰৰ সাই বিকাশ একাডেমি। শিৱসাগৰত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। সাই বিকাশ একাডেমিৰ একাদশ শ্ৰেণীৰ ছাত্ৰই প্ৰাণ ললে অধ্যক্ষ ৰাজেশ বাবুৰ। ৰজাবাৰীস্থিত চুকাফা হাস্পতালত মৃত্যু হয় অধ্যক্ষ ৰাজেশ বাবুৰ। ছাত্ৰজনে কি কাৰণত অধ্যক্ষ ৰাজেশ বাবুক হত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষী আৰম্ভ কৰিছে তদন্ত। এই মুহূৰ্তত জনাই আছো এই ডাঙৰ খবৰটো কিছু সময় পূৰ্বে সংঘটিত হৈছে। এই লোমহৰ্ষক ঘটনা সমগ্ৰ শিৱসাগৰ জোকাৰি গৈছে। এই লোমহৰ্ষক ঘটনাই সাই বিকাশ একাডেমি শিৱসাগৰৰ মাজমজিয়াত স্থাপিত এয়া হৈছে সাই বিকাশ একাডেমি। এই সাই বিকাশ একাডেমিখনৰ যিগৰাকী অধ্যক্ষ আছিলে ৰাজেশ বাবু, সেই ৰাজেশ বাবুক হত্যা কৰা হৈছে। লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰাজেশ বাবুৰ প্ৰাণ লৈছে ছাত্ৰই। সাই বিকাশ একাডেমিৰ অধ্যক্ষ হিচাপে দায়িত্বত আছিল ৰাজেশ বাবু। এইগৰাকী হৈছে ৰাজেশ বাবু আৰু এইগৰাকী ৰাজেশ বাবুৰ প্ৰাণ ললে এইগৰাকী ৰাজেশ বাবুক হত্যা কৰিলে সেই একাডেমিখনৰে একাদশ শ্ৰেণীৰ ছাত্ৰ। আৰু এই ঘটনাৰ পিছতে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে যে কি ধৰণে আচলতে ক্লাছ 11ৰ এগৰাকী ছাত্ৰই এজন অধ্যক্ষক এনেধৰণে হত্যা কৰিব পাৰে। এয়া হৈছে সাই বিকাশ একাডেমি। সাই বিকাশ একাডেমিৰ অধ্যক্ষৰ প্ৰাণ লৈছে একাডেমিখনৰে একাদশ শ্ৰেণীৰ ছাত্ৰ। কিছু সময় পূৰ্বে সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা। আৰু এই মুহূৰ্তত কেইবাটাও মন্তব্য আমাৰ লগত আছে, সেই মন্তব্য শুনাব বিচাৰিছো এনিটক্সৰ দৰ্শকক। মই যেতিয়া ক্লাছ কৰি আছিলোঁ, আমি লগৰবিলাক যেতিয়া ক্লাছ কৰি আছিলোঁ, ছাৰে আমাক ভালকৈ পঢ়াইছিলে। তাৰপিছত এক ঘণ্টা পাছত সেই মানে 6th পিৰিয়ডত লাষ্ট মেথছৰ পিৰিয়ডত সি ঘৰলৈ গুচি গ'ল। ঘৰলৈ পৰা আহি ঘৰৰ কাপোৰ পিন্ধি আহি পকেটত চাকু আনিছে নে নাই অনা এইটো আমি গম নাপাওঁ। আমি ক্লাছ কৰি আছোঁ, ক্লাছত ডাইৰেক্ট সোমাই গ'ল, নুশুনাকৈ আৰু সোমাই গ'ল। তাৰপিছত ছাৰে কৈছে গ' আউট। 2-3বাৰ ভালকৈ ক'লে গ' আউট। তাৰপিছত ছাৰে তাৰপিছত গৈ মেলি কৈছে গ' আউট। খং কৰিলে দুবাৰ। তাৰপিছত এনেকৈ কৈছে গ' আউট, বাহিৰলৈ যা। আৰু সি ল'ৰাটোৱে ক'লে ছাৰ ড'ণ্ট ডু ডেট, এনেকৈ কিবা এটা ইংলিছত ক'লে। তাৰপিছত সি পকেটৰ পৰা চাকু উলিয়াই ক'ত চাকু আছিলে সেইটো আমি গম নাপাওঁ। তাৰপিছত চাকু ছাৰক এনেকৈ মই আগত বহি আছিলোঁ, ইমান গম নাপাওঁ এনেকৈ মাৰিবলৈ লৈছিলে। ইয়াত লাগিলে, ইয়াত পৰা ইয়ালৈ লাগিলে। তাৰপিছত ছাৰ পূৰা মুখৰ পৰা পূৰা তেজ ওলাই আছে। আজি আমাৰ এই সাই বিকাশ স্কুলৰ এজন শিক্ষক, এতিয়া শিক্ষক স্কুলখনৰ তেওঁ হেৰিও আছিলে, পৰিচালনা তত্বাৱধানতো আছিলে। নাম আছিলে ৰাজেশ বাবু বিজুৱাৰা। তেওঁৰ ঘৰ অন্ধ্ৰপ্ৰদেশত। তেওঁ ল'ৰা ছোৱালীৰ প্ৰতি, ষ্টুডেণ্টৰ প্ৰতি তেওঁ খুব সংবেদনশীল আছিল, প্ৰায় মই শুনাত। আৰু ষ্টুডেণ্টৰ প্ৰতি তেওঁ ইমানেই ডেডিকেটেড আছিলে যে তেওঁ প্ৰতিটো ল'ৰা ছোৱালী পিছে পিছে লাগি থকা এজন শিক্ষক আছিলে। আজি বৰ দুৰ্ভাগ্যজনক কথা এইটো। ইয়াৰ এই স্কুলখনৰে ক্লাছ 11ৰ এজন ল'ৰা হঠাতে আপোনাৰ এই স্কুল শিক্ষকজনক চুৰিৰে আঘাত কৰি আজি অলপ সময় আগতে তেখেতৰ এতিয়া হস্পিটেলত মৃত্যু হ'ল বুলি গম পাইছোঁ। খুব দুখ পাইছোঁ কথাষাৰ শুনি, ঘটনাটো শুনি। আমাৰ আজি ল'ৰা ছোৱালীৰ যিটো অৱক্ষয় হৈছে, মানসিক স্তৰবোৰ যিটো স্তৰলৈ গুচি গৈছেগৈ, ই বৰ চিন্তাজনক। গতিকে এইটো আমি অভিভাৱকসকলে ল'ৰা ছোৱালীবোৰক লৈ সচেতন হোৱাটো উচিত। মই সকলো অভিভাৱক কোৱা নাই, যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক লৈ সচেতন নাথাকি মই সেইসকল অভিভাৱক কৈছোঁ। আজি তেনেকুৱা উদণ্ড এজন ছাত্ৰৰ কাৰণে এজন অমায়িক শিক্ষক, এজন স্কুলৰ এনি টাইম এই ষ্টুডেণ্টৰ লগে লগে লাগি থকা শিক্ষক এজনক আজি আমি হেৰুৱাবলগীয়া হ'ল। বৰ দুৰ্ভাগ্যজনক ঘটনা।
শিৱসাগৰ চাই বিকাশ নামৰ যিখন হাই ছেকেণ্ডেৰী স্কুল তাত এটা খুব মৰ্মান্তিক ঘটনা সংঘটিত হ'ল। সেই বিদ্যালয়ৰ এগৰাকী ছাত্ৰই নিজৰ একেই বিদ্যালয়ৰ শিক্ষক এগৰাকীক চুৰিৰে আঘাত কৰিছে। শিক্ষকগৰাকী খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু এনেকুৱা আচলতে খুব সঘনাই এনেকুৱা ঘটনা হৈ থাকিবলৈ সংঘটিত হৈ আছে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক তেখেতলোকে অধ্যয়ন কৰিবলৈ আহে বিদ্যালয়লৈ, তাৰপিছত গাৰ্জেনৰ ৰোল নাথাকে। ধৰক সেই মহাবিদ্যালয় বা বিদ্যালয়বিলাকত ছাত্ৰজনে কি ধৰণে অধ্যয়ন কৰি আছে, তাৰ লগে লগে সেই ছাত্ৰগৰাকীৰ যিটো চাইক'লজিকেল যিটো চিন্তাধাৰা, তেখেতৰ কিবা বিভিন্ন অতিৰিক্ত কিছুমান বুজাও থাকিব পাৰে। সেইকাৰণে হয়তো এনেকুৱা প্ৰেছাৰ থাকিব পাৰে। বা তাৰ লগে লগে আমি ঘৰত কি ধৰণৰ পৰিৱেশত আমি ডাঙৰ দীঘল হৈছোঁ, ঘৰুৱা পৰিৱেশ, তাৰ লগে লগে বিদ্যালয়লৈ আহিলে, মহাবিদ্যালয়লৈ আহিলে সেই বিদ্যালয় পৰিৱেশ, সকলো কথা ইয়াত কিন্তু জড়িত হৈ আছে। আমি আশা ৰাখিছোঁ যে আহিবলগীয়া দিনবিলাকত এনেকুৱা ঘটনা সংঘটিত নহয়। আৰু তাৰ লগে লগে আমি সকলোৱে সংযম হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলেও সংযম হ'ব লাগিব, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ অভিভাৱকসকলৰ এটা গুৰুত্বৰ এটা ৰোল আছে। আমি ডাঙৰ এটা ৰোল প্লে কৰিব লাগে। আৰু তাৰ লগে লগে এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আমি পূৰ্বৰ পৰা কৈ আহিছোঁ যে চাইক'লজিকেল কিছুমান কাউন্সিলিং আমাৰ চেণ্টাৰ থাকিব লাগে। তাত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ চাইক'লজিকেল কিছুমান প্ৰেছাৰ থাকিব পাৰে। সেইসকল যাতে আমি ভালকৈ বুজি তেখেতলোকক কাউন্সিলিং কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে আমি সৃষ্টি কৰিব লাগে। আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকত এনেকুৱা ঘটনা হ'লে আচলতে আমাৰ সকলোৱে আমাৰ এটা প্ৰভাৱ পৰে, আমাৰ গোটেই সমাজ জীৱনত এটা প্ৰভাৱ পৰে। আমি আশা ৰাখিছোঁ আহিবলগীয়া দিনবিলাকত যাতে সকলো স্তৰৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয় প্ৰশাসন, তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলো আমি বুজিব লাগিব, তাৰ লগে লগে অভিভাৱকসকলে সকলোৱে কিন্তু এই গোটেই কথাবিলাকত আচলতে গুৰুত্ব প্ৰদান কৰা ভাল। মই যেতিয়া ক্লাছ কৰি আছিলোঁ, আমি লগৰবিলাক যেতিয়া ক্লাছ কৰি আছিলোঁ, ছাৰে আমাক ভালকৈ পঢ়াইছিলে। তাৰপিছত এক ঘণ্টা পাছত সেই মানে 6th পিৰিয়ডত লাষ্ট মেথছৰ পিৰিয়ডত সি ঘৰলৈ গুচি গ'ল। ঘৰলৈ পৰা আহি ঘৰৰ কাপোৰ পিন্ধি আহি পকেটত চাকু আনিছে নে নাই এইটো আমি গম নাপাওঁ। আমি ক্লাছ কৰি আছোঁ, ক্লাছত ডাইৰেক্ট সোমাই গ'ল, নুসুধাকৈ আৰু সোমাই গ'ল। তাৰপিছত ছাৰে কৈছে গ' আউট, 2-3বাৰ ভালকৈ ক'লে গ' আউট। তাৰপিছত ছাৰে গৈ মেলি কৈছে গ' আউট, খং কৰিলে 2বাৰ। তাৰপিছত এনেকৈ কৈছে গ' আউট, বাহিৰলৈ যা। আৰু সি ল'ৰাটোৱে ক'লে ছাৰ ড'ণ্ট ডু ডেট, এনেকৈ কিবা এটা ইংলিছত ক'লে। তাৰপিছত সি পকেটৰ পৰা চাকু উলিয়াই ক'ত চাকু আছিলে সেইটো আমি গম নাপাওঁ। তাৰপিছত ছাৰক এনেকৈ মই আগত বহি আছিলোঁ, ইমান গম নাপাওঁ এনেকৈ মাৰিবলৈ লৈছিলে, ইয়াত লাগিলে, ইয়াত পৰা ইয়ালৈ লাগিলে। তাৰপিছত ছাৰ পূৰা মুখৰ পৰা পূৰা তেজ ওলাই আছে। আজি আমাৰ এই চাই বিকাশ স্কুলৰ এজন শিক্ষক, তেতিয়া শিক্ষক মানে স্কুলখনৰ তেওঁ হেৰিও আছিলে, পৰিচালনা তত্বাৱধানতো আছিলে। নাম আছিলে ৰাজেশ বাবু বিজুৱাৰা। তেখেতৰ ঘৰ অন্ধ্ৰপ্ৰদেশত। তেওঁ ল'ৰা ছোৱালীৰ প্ৰতি, ষ্টুডেণ্টৰ প্ৰতি তেওঁ খুব সংবেদনশীল আছিল, প্ৰায় মই শুনাত। আৰু ষ্টুডেণ্টৰ প্ৰতি তেওঁ ইমানেই ডেডিকেটেড আছিলে যে তেওঁ প্ৰতিটো ল'ৰা ছোৱালী পিছে পিছে লাগি থকা এজন শিক্ষক আছিলে। আজি বৰ দুৰ্ভাগ্যজনক কথা এইটো। ইয়াৰে স্কুলখনৰে ক্লাছ 11ৰ এজন ল'ৰা হঠাতে আপোনাৰ এই স্কুল শিক্ষকজনক চুৰিৰে আঘাত কৰি আজি অলপ সময় আগতে তেখেতৰ এতিয়া হস্পিটেলত মৃত্যু হ'ল বুলি গম পাইছোঁ। খুব দুখ পাইছোঁ কথাষাৰ ঘটনাটো শুনি। আমাৰ আজি ল'ৰা ছোৱালীৰ যিটো অৱক্ষয় হৈছে, মানসিক স্তৰবোৰ যিটো স্তৰলৈ গুচি গৈছেগৈ, ই বৰ চিন্তাজনক। গতিকে এইটো আমি অভিভাৱকসকলে ল'ৰা ছোৱালীবোৰক লৈ সচেতন হোৱাটো উচিত। মই সকলো অভিভাৱক কোৱা নাই, যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক লৈ সচেতন নাথাকি মই সেইসকল অভিভাৱক কৈছোঁ। আজি তেনেকুৱা উদণ্ড এজন ছাত্ৰৰ কাৰণে এজন অমায়িক শিক্ষক, এজন স্কুলৰ এনি টাইম এই ষ্টুডেণ্টৰ লগে লগে লাগি থকা শিক্ষক এজনক আজি আমি হেৰুৱাবলগীয়া হ'ল। বৰ দুৰ্ভাগ্যজনক ঘটনা। শিৱসাগৰ চাই বিকাশ নামৰ যিখন হাই ছেকেণ্ডেৰী স্কুল তাত এটা খুব মৰ্মান্তিক ঘটনা সংঘটিত হ'ল। সেই বিদ্যালয়ৰ এগৰাকী ছাত্ৰই নিজৰ একেই বিদ্যালয়ৰ শিক্ষক এগৰাকীক চুৰিৰে আঘাত কৰিছে। শিক্ষকগৰাকী খুব গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আৰু এনেকুৱা আচলতে খুব সঘনাই এনেকুৱা ঘটনা হৈ থাকিবলৈ সংঘটিত হৈ আছে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক তেখেতলোকে অধ্যয়ন কৰিবলৈ আহে বিদ্যালয়লৈ, তাৰপিছত গাৰ্জেনৰ ৰোল নাথাকে। ধৰক সেই মহাবিদ্যালয় বা বিদ্যালয়বিলাকত ছাত্ৰজনে কি ধৰণে অধ্যয়ন কৰি আছে, তাৰ লগে লগে সেই ছাত্ৰগৰাকীৰ যিটো চাইক'লজিকেল যিটো চিন্তাধাৰা, তেখেতৰ কিবা বিভিন্ন অতিৰিক্ত কিছুমান বুজাও থাকিব পাৰে। সেইকাৰণে হয়তো এনেকুৱা প্ৰেছাৰ থাকিব পাৰে। বা তাৰ লগে লগে আমি ঘৰত কি ধৰণৰ পৰিৱেশত আমি ডাঙৰ দীঘল হৈছোঁ, ঘৰুৱা পৰিৱেশ, তাৰ লগে লগে
বিদ্যালয়লৈ আহিলে মহাবিদ্যালয়লৈ আহিলে সেই বিদ্যালয় পৰিৱেশ সকলো কথা ইয়াত কিন্তু জড়িত হৈ আছে। আমি আশা ৰাখিছোঁ যে আহিবলগীয়া দিনবিলাকত এনেকুৱা ঘটনা সংঘটিত নহয়, আৰু তাৰ লগে লগে আমি সকলোৱে সংযম হ'ব লাগিব, ছাত্ৰ ছাত্ৰীসকলো সংযম হ'ব লাগিব, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে আমাৰ অভিভাৱকসকলৰ এটা গুৰুতৰ এটা ৰোল আছে, আমি ডাঙৰ এটা ৰোল প্লে কৰিব লাগে। তাৰ লগে লগে এই বিদ্যালয় মহাবিদ্যালয়বিলাকত আমি পূৰ্বৰ পৰা কৈ আহিছোঁ যে চাইক'লজিকেল কিছুমান কাউন্সেলিং আমাৰ চেণ্টাৰ থাকিব লাগে, তাত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ চাইক'লজিকেল কিছুমান প্ৰেছাৰ থাকিব পাৰে, সেইসকল যাতে আমি ভালকৈ বুজি তেখেতলোকক কাউন্সেলিং কৰিব পাৰোঁ, তেনেকুৱা ধৰণৰ এটা পৰিৱেশ যাতে আমি সৃষ্টি কৰিব লাগে। আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানবিলাকত এনেকুৱা ঘটনা হ'লে আচলতে আমাৰ সকলোৱে আমাৰ এটা প্ৰভাৱ পৰে, আমাৰ গোটেই সমাজ জীৱনত এটা প্ৰভাৱ পৰে। আমি আশা ৰাখিছোঁ আহিবলগীয়া দিনবিলাকত যাতে সকলো স্তৰৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বিদ্যালয় মহাবিদ্যালয় প্ৰশাসন, তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলো আমি বুজিব লাগিব, তাৰ লগে লগে অভিভাৱকসকলে সকলোৱে কিন্তু এই গোটেই কথাবিলাকত আচলতে গুৰুত্ব প্ৰদান কৰা ভাল। মই যেতিয়া ক্লাছ কৰি আছিলোঁ